কামৰূপ জিলাৰ ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ সমাজৰ উদ্যোগত বকুৰ খটখটিত লাঙা পূজা উদযাপন। মাংগলিক ৰীতি নীতিৰে মহাপূজা আৰু হাৱাল দেও গাঁও পৰিভ্ৰমণ। ৰাজ্যৰ জনগোষ্ঠীয় সমাজৰ ৰাভা সম্প্ৰদায়ৰ উপাস্য দেৱতা প্ৰভু লাঙা বুঢ়াৰ বাৰ্ষিক পূজা ভাগি আজি কামৰূপ জিলাৰ বকুৰ খটখটিত আয়োজন কৰা হৈছে। খটখটি গঞা ৰাইজৰ সহযোগত কামৰূপ জিলাৰ ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ সমাজৰ উদ্যোগত এইবেলে দ্বিতীয় বাৰ্ষিক লাঙা পূজা উদযাপন কৰা হৈছে। উল্লেখ্য যে উদ্যোক্তা সমিতিৰ সভাপতি বিমল ৰাভা, সম্পাদক লক্ষ্যজিৎ ৰাভা আৰু খটখটি গঞা ৰাইজৰ সভাপতি লাৱন ৰাভা, সম্পাদক নাৰায়ণ বৰুৱে জনোৱা মতে ৰাভা জনগোষ্ঠীৰ উপাস্য দেৱতা লাঙামাৰা পূজা ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ সমাজৰ নীতি নিৰ্দেশনা অনুসাৰে আয়োজন কৰা হৈছে পবিত্ৰ ধৰ্মীয় উৎসৱটো। লাঙামাৰা পূজাৰ কাৰ্যসূচী অনুসৰি ধৰ্মীয় ৰীতিৰে হাৱাল বনোৱা, কাৰেগুৰা খুন্দা আৰু পিঠাগুৰি বনোৱা, কুকুৰা চৰাই গ্ৰহণ, ভাৰ আৰু নৈবাদ্য গ্ৰহণ, পূজা আৰম্ভ, হাৱাল দেওগাঁও পৰিভ্ৰমণকে ধৰি বহু ৰীতি নীতি ৰূপায়ণ কৰা হয়। ইফালে অনুষ্ঠানত লাঙামাৰা পূজা সন্দৰ্ভত কথোপকথন তথা আলোচনা। আজি জেঠৰ প্ৰথম শনিবাৰ অৰ্থাৎ জেঠৰ 2 তাৰিখ। আজি আমি কামৰূপ জিলা ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ সমাজৰ তৰফৰ পৰা আমি খটখটি গাঁৱৰ সহযোগত আৰু আমাৰ জিলাৰ উদ্যোগত আজি আমি লাঙা পূজা, আমাৰ ৰাভাসকলৰ প্ৰধান আৰু প্ৰথম উপাস্য দেৱতা, যাক আমি বিভিন্ন নামাকৰণেৰে আজি লাঙাক বা লাঙা বাবাক আমি নামাকৰণ কৰিছোঁ। ইয়াত হয়তো বহুত কিংবদন্তি আছে, বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। যেনে আমি যদি কওঁ, লাঙা মানে শিৱই প্ৰথমতে হেনো এই মূৰতত আহি পেলাই চাইছিল যে মূৰতত বিভিন্ন কাৰণত ক'ত কি হৈ আছে, কিন্তু এই আমাৰ ৰাভা সমাজত আহি পেলাই শিৱই যি মদ ভাং খাই তেখেতে লাং খাই পৰি আছে, তাৰ পৰাই লাঙা হোৱা বুলিও কয়। আৰু কিছুমানৰ মতে এনেকুৱাও কয়, কিছুমান পণ্ডিতে মানে লাঙাৰ এজন শিৱৰ এজন প্ৰধান শিষ্য, বামুণৰ ঘৰত হেনো সি গৰখীয়া আছিল, তাৰ পৰাই লাঙা বুলিও কয় কিছুমানে। আৰু কিছুমান পণ্ডিতৰ মতে আমাৰ ৰাভাৰ এটা প্ৰবাদ আছে, তেনে এই ডক্টৰ ৰেৱতী মোহন চাহাদেৱে আমাৰ ৰাভা জনজাতীয় যিটো ইতিহাস তাত লিপিবদ্ধ কৰিছে যে হুলুং লুঙা চুন্দুং বুন্দুং কচা মিয়া চিঅ কচা মাই নাপ্ৰঙ। ইয়াৰ অৰ্থ তাৰমানে হুলুং লুঙা, হুলুঙৰ পৰাও লাঙা হোৱা বুলি কয়। বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ, আৰু আমাৰ পৰম পুৰুষৰ 7টা ভাই আছিল।